হেল্ল' এভৰিৱান। পোনপ্ৰথমে সকলো ফেমিলি মেম্বাৰকে ৰঙালী বিহুৰ বা বহাগ বিহুৰ শুভেচ্ছা থাকিল। আশা কৰোঁ তোমালোকৰ জীৱনত মংগল হওক, ভাল হওক, তাৰে কামনা কৰিছোঁ। আজি কথা পাতিম জীৱন প্ৰেৰণা আৰু ঈশানোদয় ৰিনিউৱেলৰ কথা। চ' ভালকৈ সকলো ষ্টুডেণ্টে কথাখিনি শুনিবা। জীৱন প্ৰেৰণা বহুতে কৈ আছে, দাদা জীৱন প্ৰেৰণাৰ পইচা পোৱা নাই, জীৱন প্ৰেৰণাৰ পইচা কেতিয়া নাপাম নেকি? থাৰ্ড ইনষ্টলমেণ্ট, ফাৰ্ষ্ট ইনষ্টলমেণ্ট পাইছা, ছেকেণ্ড ইনষ্টলমেণ্ট পাইছা, থাৰ্ড ইনষ্টলমেণ্ট। চ' ক্লিয়াৰ কৰি দিওঁ যে তোমালোকৰ পইচা তোমালোকে ঠিকেই পাবা। মই আজি মোৰ ফ্ৰেণ্ড ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যনত জব কৰে, গ্ৰেড 3ৰ জব পাইছে। চ' তেওঁক সুধিছিলোঁ যে কি হৈছে, কিবা পে'মেণ্ট নিদিয়ে নেকি? তেওঁ ক'লে যে স্কিম ৱাইজ, যেনেকৈ নিযুত মইনা বাবু আঁচনিৰ ইতিমধ্যে পইচা অলৰেডি দিছে, স্কিম ৱাইজ পইচাখিনি দিছে আৰু লাহে লাহেকৈ বাকী যিমান স্কিম আছে লাহে লাহেকৈ স্কিম ৱাইজ পইচাখিনি দিয়ে। চ' ভয় খাব লগা একো নাই, তোমালোকে তোমালোকৰ পে'মেণ্ট ঠিকে পাবা, ইয়াতে কোনো সন্দেহ নাই। মে বি বিহুৰ পিছত তোমালোকৰ পে'মেণ্টখিনি পাই যাবা। চ' সি ঘৰত আছে, তথাপিও মোক ক'লে যে স্কিম ৱাইজ দিছে, তো মে বি বিহুৰ পিছত পাব বা ক্লিয়াৰ হৈ যাব। চ' এইখিনি আছিল জীৱন প্ৰেৰণা। যিখিনি ষ্টুডেণ্ট আছা ভয় নকৰিবা, পাবা, পে'মেণ্ট পাবা। আৰু এতিয়া ঈশানোদয়ৰ এটা মেইল মোক কোনোবা ষ্টুডেণ্টে পঠাইছিলে যে RTI কৰিছিলে, UGCয়ে দিছে একচুৱেলি, মেইল নহয়, ন'টিফিকেশ্যন চাগে। চ' তাতে লিখিছে তোমালোকৰ পে'মেণ্ট প্ৰচেছ কৰিছে, আৰু বৰ্তমান কল কৰিলে কি কয় যে ৱেইট কৰিব দিছে। চ' চোৱা ব্ৰাদাৰ্ছ এণ্ড ছিষ্টাৰ, আমি যিমানে আঁতৰ কৰোঁ বা যিমানেই কৰোঁ আমাৰ হাতত একো নাই। বাট এইটো যে তুমি যদি পইচা নোপোৱা তুমি কেছ ফাইল কৰিব পাৰিবা, এইটো 100%। এইটো ময়ো জানো, বহুত ষ্টুডেণ্টে আগতে মোৰ বেটছৰ ষ্টুডেণ্টে বহুতে এলিজিবল ষ্টুডেণ্টে কেছ কৰিছিলে, সিহঁতৰ নাম নাছিলে। চ' তুমি কেছ কৰিব পাৰিবা, ভয় খাব নালাগে। কিবা সিহঁতৰ কি প্ৰব্লেম হৈছে আমি নাজানো, বাট যেতিয়া মানে প্ৰব্লেম সিহঁতৰ যি প্ৰব্লেম হৈছে বা 4 তাৰিখৰ পৰা দিয়া নাই, 4 এপ্ৰিলৰ পৰা 3 এপ্ৰিলৰ ইভিনিঙৰ পৰা কোনো পে'মেণ্ট দেখা নাই। বৰ্তমান আজি কিমান তাৰিখ? আজি 14 তাৰিখ, 10 দিন। চ' এইকেইদিনত একো পে'মেণ্ট দিয়া নাই। চ' কিবা নহয় কিবা টেকনিকেল প্ৰব্লেম হৈছে, সিহঁতৰ প্ৰব্লেম এইটো। চ' সেইটো বস্তু ঠিক হৈ যোৱাৰ পিছত 1, 2, 3, 4, 5, 6 দিনত তোমালোকৰ পে'মেণ্ট ক্লিয়াৰ হৈ যাব, এইটো মোৰ ধাৰণা। চ' ধৈৰ্য ৰাখিবই লাগিব। চ' হাবাথুৰ নহ'বা যে, এনেকুৱা নহ'বা যে মই পে'মেণ্ট নাপাম নেকি, পে'মেণ্ট পাবা, অলপ ধৈৰ্য ৰাখা। এইখিনিয়ে মোৰ ৰিকুৱেষ্ট যে ধৈৰ্য ৰাখা। আৰু নতুন ষ্টুডেণ্ট যদি আছা, চেনেলত থাকিবা, নতুন স্কলাৰশ্বিপ যেতিয়া আহিব তোমালোকৰ কাৰণে, নতুন ষ্টুডেণ্টৰ কাৰণে, চ' মই দিবলৈ চেষ্টা কৰিম। থেংক ইউ এভৰিৱান। এগেইন ৰঙালী বিহুৰ শুভেচ্ছা, বহাগ বিহুৰ শুভেচ্ছা থাকিল। তোমাৰ জীৱনত মংগল হওক তাৰে কামনা কৰিছোঁ। থেংক ইউ এভৰিৱান।